মানে মই আচলতে সেই সময়ত নাছিলোঁ। মই আছিলোঁ নামঘৰত ভাওনা ৰিহাৰ্চল কৰি। মই ভাওনা ৰিহাৰ্চলৰ দেশতে আছোঁ। ভাওনা ৰিহাৰ্চলত আছিলোঁ। অকস্মাতে মোৰ ঘৰৰ পৰা ফোন এটা আহিলে যে ভাইটিক ৰাজাক বুলি কওঁ ঘৰত আমি, তাক মাৰিলে কণভাৱে কোৰে কাটিলে। লগে লগে মই ঘৰলৈ পাইছোঁ। তেনেকৈ এটা ভাইটিক মানে লগে লগে মেডিকেললৈ লৈ আহি মই থানাত সোমাই ইয়ালৈ মেডিকেললৈ আহিলোঁ। কিন্তু এতিয়া শুনা মতে কথাখিনি সিহঁতৰ ঘৰত খগেন ভৰালী ঘৰ অৰ্থাৎ যিটো ল'ৰাই ভাইটিক মাৰিছে, সিহঁতৰ ঘৰত সদায় মদ খাই সিহঁতি সদায় কাজিয়া কৰে। পুতেক বোৱাৰীকৰ মাজত কাজিয়া কৰে। বোৱাৰীবিলাক ঘৰৰ পৰা পলাই যায়। ভায়েকে ককায়েকক মাৰে, ককায়েকে ভায়েকক মাৰে, বাপেকে ককায়েকক পুতেকক মাৰে, সদায় মাৰপিট কৰে। ৰদে মাৰে, দাহে মাৰে। পৰিৱেশটো গোটেই গাঁৱৰ পৰিৱেশটো সদায় বিনষ্ট কৰে। মোৰ ভাইটি আজি গধূলি অৰুণাচলৰ পৰা গাড়ী চলাই আহি ঘৰত পাই তাৰ জ্বৰ হৈ আছিলে গধূলি। মই ইয়াৰপৰা মানে নামঘৰলৈ আহোঁতে তাৰ জ্বৰ হৈ আছে। সি মানে চোতালতে ৰৈ গৰমতে থাকিব নোৱাৰি বমি কৰি আছে। বমিটো ঘনাই ঘনাই হৈ আছে। আগতো হৈ আছিলে বমিটো, দিনতো হৈছে। সি বমি কৰি থকা অৱস্থাত সম্ভৱতঃ এতিয়া শুনা মতে যে তই আমাৰ ঘৰ ফালে কেলৈ জুমি চাই আছ, আমি কাজিয়া কৰি আছোঁ, তই কিয় আমাৰ ঘৰ ফালে চাই আছ বুলি কৈ আহি এই কণবাবু আৰু পৰমানন্দ ভৰালীয়ে গৈ ইয়াক কোৰেৰ পৰা কাটিছে বুলি কোৱা শুনিছোঁ। তাৰ ইতিমধ্যে মই তাক আনি মেডিকেল লৈ আহিছোঁ। আপোনালোকে দেখিছে সকলোৱে, কিন্তু কোৰৰ ঘাপকেইটা দেখিছে, চিনি পাইছে গোটেইকেইটা। কিন্তু কথাটো সেইটোৱে, ইয়াৰ গাত একো দুখ নাই। ভাইটি গাত ই ঘৰত থকা ল'ৰা ঘৰতে আছে গধূলি, ইহঁতি গৈ পিনি কাজিয়া, সিহঁতৰ মাজত কাজিয়া আছিলে, সিহঁতি কাজিয়াখন গৈ আমাৰ ঘৰলৈ লৈ গৈছিলোঁ। ইয়াৰ এটা সুবিচাৰ হ'ব লাগে বুলি মই আইনৰ কাষ চাপিছোঁ। মাৰ ধৰ কৰিছে, কাটিছে তাৰমানে মই এটেম্প টু মাৰ্ডাৰ, মানে হত্যা কৰিব বিচাৰিছে তাৰমানে। তাত সোমাই এজাহাৰ হেৰি কৰিছোঁ, দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আৰক্ষীৰ ফালৰ পৰা আমাক মেডিকেললৈ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ।